ওয়েলকাম বেক টু মাই ইউটিউব চেনেল গাইজ। আজি ঘৰৰ পৰা ভিডিঅ'টো ষ্টাৰ্ট কৰা নাই, আজি বাহিৰৰ পৰা ৰাস্তাৰ পৰা ষ্টাৰ্ট কৰিলোঁ। মানে ঘৰত সময় নহ'ল, দৌৰা দৌৰি ৰাতিপুৱা শুই উঠি উপায় নাই আৰু ৰাতিপুৱা সাৰ নাপাওঁ, তথাপিও কৰ্মসূত্ৰটো যাবই লাগিব, ল'ৰা হৈছোঁ যিহেতু, সেইকাৰণে আজি ভিডিঅ'টো ইয়াৰ পৰা ষ্টাৰ্ট কৰিলোঁ, চাই থাকক। গাইজ জাষ্ট আহি অফিচ পালোঁ, টাইম হৈ গৈছে 8:55 হৈছে। 9টা বজাত পাঞ্চিং কৰিব লাগে, সেইটো কাৰণে জল্দি আহিছোঁ হা। বাই গাইজ, জাষ্ট অফিচৰ পৰা ওলালোঁ, অলপ ভাগৰুৱা ফিল হৈ আছে। বাকী আজি এটা নতুন ষ্টাইলত ব্লগ কৰি আছোঁ, আপোনালোকে কেনেকুৱা লাগে ক'ব। আৰু আপোনাৰ বেক চাইডেটো আগফালে লৈছোঁ, আৰু নতুন শিকাই দিলে ল'ৰা এজনে, আমাৰ লগৰে, এতিয়া ব্লগ কৰি আছোঁ। বাকী আপোনালোকৰ দিনটো কেনেকুৱা গ'ল জনাব কমেণ্টত। ঠিক আছে, থেংক ইউ ছ' মাছ। গাইজ জাষ্ট অফিচ খতম হ'ল, ওলালোঁ এতিয়া। বাকী আপোনালোকক ঘৰত যাই দেখাই আছোঁ কি কৰোঁ আজি। থেংক ইউ। গাইজ জাষ্ট অফিচৰ পৰা আহি ঘৰ পালোঁ দে, মজা লাগিল। অফিচত আজি কাম কৰি ভাল লাগিল, বেয়া লগা নাই ইমান। আজি দিনটো ইমান প্ৰেছাৰ পোৱা নাই আৰু কাম চাম ঠিকে গৈছে। গোটেই যিখিনি কাম আছিল গোটেইখিনি কৰিলোঁ, কৰি এতিয়া ঘৰ পালোঁ। আইতাৰ কাৰণে টেবলেট আনিলোঁ, আপোনালোকক দেখাই আছোঁ, ৰ'ব 1 মিনিট। এই টেবলেট দুটা আনিলোঁ আপোনাৰ, এটা হ'ল বিষৰ, এটা হ'ল আপোনাৰ গেষ্ট্ৰিকৰ টেবলেট। বাকী এতিয়া ভৰি হাতখিনি ধুই কিনে আপোনাৰ চাহ খাম, চাহ খাই আপোনালোকক দেখাই আছোঁ কি কৰোঁ এতিয়া। ঠিক আছে, ষ্টে টিউন গাইজ। মানে ভাইটিহঁত আহিলে মাত্ৰ। ভাইটিহঁতে মানে আমাৰ এই গছত কল লাগিছে, নতুন নতুন ফ্ৰেছ কল, এই কল নিবলৈ আহিছে। দেখাই আছোঁ আপোনালোকক, চাই থাকক। এইটো কল এক আশীত আপোনাৰ 20 টকাকৈ বিক্ৰী কৰি আছোঁ, একেবাৰে গেছ নিদিয়া কল, ফ্ৰেছ কল, ঘৰৰে হয়। এতিয়া ভাইটিহঁতে লৈ যাব। গাইজ এই ভাইটিহঁত অৰ্ডান হাই বুলি কৈ দে। এতিয়া অলপ আহিছোঁ, আমি অলপ ব্ৰেকফাষ্ট কৰিম এতিয়া, সন্ধিয়াৰ ব্ৰেকফাষ্ট। সন্ধিয়াৰ ব্ৰেকফাষ্ট নহয়, এনেই আৰু স্নেক্স অলপ ল'ব লাগিব, আৰু কল খাম আজি, ঠিকছে কল খাম। কল, জাহাজী কল, জাহাজী নহয়, চেনি চাম্পা কল খাই আছোঁ, আপোনালোকক দেখাই আছোঁ কি হয়। অভিজিত চাহ খাই আছ? কেনে? বঢ়িয়া। এতিয়া হৈছে বঢ়িয়া বঢ়িয়া। অৰ্ডান বঢ়িয়া, গাখীৰ দিয়া চাহ লগত বিস্কুট মাৰ দিয়া। গাইজ এতিয়া চাহ খাবলৈ লৈছোঁ, ৰ'ব কি খাওঁ দেখাই আছোঁ আপোনালোকক। এইটো চাহ আৰু বিস্কুট, এখন বিস্কুটেই আজি নাস্তা নাই। গাইজ এতিয়া শুই আছোঁ, ৰ'ব শুই কিনে অলপমান মানে ভাগৰ লাগিছে, ভাগৰ লগাৰ কাৰণে মানে শুই আছোঁ। বৰ্তমান ক'ব লগা একো নাই আপোনালোকক। বাকী আজি মোৰ এটা ভাল খবৰ কি, আজি মোৰ ইউটিউবৰ ভিডিঅ'ত মানে 1K মানে ভিউজ কমপ্লিট হ'ল। ট'টেলি গোটেইকেইটা ভিডিঅ' মিলি কিনে আপোনাৰ 7টা নে 8টা ভিডিঅ' আপলোড কৰিলোঁ। বাকী ৰেচপঞ্চ ইমান বেয়া নহয়, ঠিকে আছে। ফাৰ্ষ্ট মানে ট্ৰাই কৰা হিচাপে আপোনাৰ ভিউজ ভালেই আহিছে। বাকী আৰু ছাবস্ক্ৰাইবখিনি কৰি দিব। বাকী চাই আছে মানুহে, 100ৰ ওপৰত মানুহে চাই আছে, কিন্তু ছাবস্ক্ৰাইব 76টা হ'ল আজি। এতিয়া জাষ্ট চালোঁ মই। বাকী ছাবস্ক্ৰাইবটো কৰি দিব আপোনালোকে, সেইটোৱে আশা থাকিল। থেংক ইউ। গাইছে ঠাণ্ডা দিনৰ অলপ আড্ডা মাৰি আছোঁ জুইৰ কাষত। কি আড্ডা মাৰি আছোঁ আপোনালোকক দেখাই আছোঁ, ৰ'ব। এইটো আইতা বা গাইজ এতিয়া এই অলপ চিকেন লৈ ৰ'ব। আজি মানে ভাত খাবলৈ মানে অলপ ঠাণ্ডা বতৰ ন, চিকেন খালে অলপ ভাল লাগিব মানে। ব্ৰইলাৰ মুৰ্গী অলপ লৈ আহোঁ, আপোনালোকক দেখাই আছোঁ কেনেকৈ কি কৰোঁ। অলপ ৰেচিপি ভিডিঅ' হ'ব আজি, কণ্টেণ্টটো অলপ চাই আপোনালোকে ভাল পাব, সেইকাৰণে অলপ চিকেন লৈ আহোঁ। থেংক ইউ। আজি মানে গাইজ দেউতাৰ গাড়ীখন নিম, মোৰখন তেল আহি গৈছে, বেছি তেল নাই, সেইকাৰণে দেউতাৰ স্কুটিখনে লৈ যাম। দেউতাৰখন মানে তেল আছে, সেইকাৰণে এইখনে লৈ যাওঁ দিয়ক। গাইজ এতিয়া মাংস আনিবলৈ যাই আছোঁ বৰ্মন খুৰাৰ লগত। এই আমাৰ খুৰা হয়, বৰ্মন খুৰা আমাৰ তাতেই থাকে, তেওঁৰ লগত এতিয়া মাংস আনিব যাই আছোঁ। আপোনালোক দেখাই আছোঁ, চাই থাকক, ষ্টে টিউন গাইজ। আপোনাৰ চিকেন ল'বলৈ আহিলোঁ, এই খুৰাই বোলে কিবা এটা লয়, সেইকাৰণে দোকানত সোমাইছে। সেইটো কাৰণে আপোনাৰ হাইৱেত আহিব লগা হ'ল। মেইন ৰাস্তা আপোনাৰ আমাৰ যোনটো আমাৰ য'ত থাকোঁ তাতে মেইন ৰাস্তা এইখন। ইয়াতে আপুনি FCI টো এখন
কি বুলি কয় এইখিনি ৰেল ষ্টেচন আমাৰ গুৱাহাটী ষ্টেচন তালৈকে এখন নতুন ব্ৰিজ বনাই আছে আপোনাৰ এইফালে দেখাই দি আছোঁ আপোনালোকক এইফালে এইখন নতুন ব্ৰিজ বনাই আছে বহুত দীঘল হয় ব্ৰিজখন আপোনালোকে চাব পাৰে ভাল ধুনীয়া হ'ব এইখন ব্ৰিজখন বনোৱা হোৱাৰ পিছত বহুত ভাল লাগিব আপোনালোকৰ গাইজ যাই আছোঁ খুৰাৰ বস্তুখিনি লোৱা হ'ল এতিয়া মানে মাংস ল'ব লাগে মাংসটো লৈ কিনে এতিয়া ঘৰৰ মুখে যাই আছোঁ মাংসটো লৈ ঘৰত যাম আৰু এতিয়া আমাৰ এই নতুন ব্ৰিজখন দেখাই আছোঁ আপোনাক কেনেকুৱা কি হৈ আছে এইফালে এইটো চাওক এইখিনি FCI বুলি কয় এইখিনি FCI ৰাস্তাটো বহুত জাম হোৱা হৈছে আগতকৈ আগতে আপোনাৰ এনেকুৱা নাছিল বাৰু কিন্তু ব্ৰিজখন কমপ্লিট হ'লে ভাল লগা হ'ব ৰাস্তাটো ধুনীয়া লগা হ'ব কাৰণতো এই ব্ৰিজখন শুনামতেদি অসমৰ চবতকৈ দীঘল চাগে এইটো কাৰণে ভাল লগা হ'ব এইটো গাইছ আমাৰ হনুমান মন্দিৰ এইটো মন্দিৰৰ বহুত মাহাত্য আছে ব'লা মাহাত্য আছে এইখন ব্ৰিজখন নতুন যাই আছোঁ গাইছ বহুত ঠাণ্ডাটো বহুত দিছে আজি পুহৰ মাহটো ঠাণ্ডাটো অলপ পৰে গাইছ মাংস লোৱা হৈ গ'ল এতিয়া ঘৰলৈ যাই আছোঁ চাই থাকক গাইজ জাষ্ট আহি পালো এইটো খুৰা গৰম খুৰা এইটো মাংস লৈ আহিলো বেছি আনা নাই আজি 100 টকাৰে আনিলো মানে দুজনতো ভণ্টি আৰু মই খাম সেইকাৰণে গাইজ এতিয়া মাংস বনাওঁ মা আৰু মই মিলি কিনে মায়ে বাচন ধুই আছে এইফালে চাই লওক এই বাচন ধুই আছে মায়ে এইফালে হৈ গৈছে চিকেনৰ এইখিনি চিকেন এইখিনি আলু আৰু পিঁয়াজখিনি একেলগে কাটি দিছে আৰু চিম্পুল কৰি আজি মায়ে বনাব ইয়াতে আপোনাৰ হৈ গৈছে ভাত হৈ গৈছে ইয়াতে আপোনাৰ তেলটো গৰম হ'বলৈ দিয়া হৈছে অলপ পিছত আপোনালোকক দেখাই আছোঁ মাংসটো কেনেকৈ বনাওঁ আমি থেংক ইউ গাইজ আমাৰ চিকেন মোটামুটি ৰেডি হ'লেই আপোনালোকক দেখাই আছোঁ কেনেকুৱা হৈছে চিকেনখন এইখন আপোনাৰ অকণমান আদা নহৰু দিছোঁ বেছি মছলা নাখাওঁ মানে আমি অলপ আদা নহৰু দিছোঁ বাকী এনেকৈ বনাইছোঁ চাই থাকক কেৰাহীটো ইগন'ৰ মাৰক গাইজ চিকেন হৈ গ'ল এতিয়া আপোনালোকক ফাইনেল লুকটো দেখাই আছোঁ কেনেকুৱা হৈছে এইটো আপোনাৰ ফাইনেল লুক চিকেনৰ চাই লওক কেনেকুৱা হৈছে ধুনীয়া হৈছে আঞ্জাখন কালাৰ বঢ়িয়া বাকী গাইজ আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিবৰ হ'ল আৰু আপোনালোকক এটা কথা কৈ দিওঁ লাইক শ্বেয়াৰ ছাবস্ক্ৰাইবটো কৰি দিব আজি 1K ভিউজ কমপ্লিট হৈছে আৰু 1K ছাবস্ক্ৰাইবাৰ কমপ্লিট হ'লে এটা ডাঙৰ এটা পাৰ্টি কৰিম আপোনালোকক দেখাম কেনেকুৱা লাগে কি কৰিম কি নকৰোঁ বাকী এটা কথা কওঁ গাইজ জুবিন দাৰ ওপৰত বহুতে কিবা তুলুঙা মন্তব্য দি আছে সেইটো কিন্তু ভাল লগা নাই হা জুবিন দাৰ বিষয়ে যদি বেয়াকৈ কয় কিন্তু কথাটো বেয়া হ'ব ভাল নালাগে আৰু তেওঁ লেজেণ্ড হয় যিহেতু তেওঁ নাই আমাৰ মাজত তেখেতৰ আমি নোহোৱাখিনি মানে আমি পূৰণ কৰিব লাগিব তেখেতৰ যিখিনি আগন্তুক কাম আছিল সেইবোৰ আমি আগুৱাই লৈ যাব লাগিব বাকী গাইজ আজি ইয়াতে সামৰণি